দিনটো নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰা হয় নিজৰ ঘৰখনৰ পৰা মানুহে চাকৰি ব্যৱসায় বা বিভিন্ন কৰ্মস্থলীলৈ ইয়াৰ পৰা ওলাই যায় আৰু পুনৰ এখন ঘৰলৈকে ঘূৰি আহে যিখন সকলোৰে নিজৰ আপোন ঘৰ মোৰ ঘৰখন মোৰ বাবে আপোন আপোনাৰ ঘৰখনো ঠিক আপোনাৰ বাবে তেনেকৈ আপোন ঘৰখন মন্দিৰ সদৃশ কৰিবলৈ হলে ঘৰখনৰ মানুহৰ মাজত মিলা প্ৰীতি প্ৰেম ভাল পোৱা বুজা পৰা সকলোখিনি থাকিব লাগিব আহক আজি ভিডিঅটো এইখিনিৰ পৰা আৰম্ভ কৰো ৰাতিপুৱাই গেছটো জ্বলাই ললো আৰু অলপমান গাখীৰ গৰম কৰিছো বাসন বৰ্তন ধুই মেলি আজৰি হৈ এই কিবা কিবিবোৰ কৰোঁ মানে আকৌ কণমানিকেইটা খোৱাবই হ'ল নহয় সিহঁতক সেয়া খুৱাই আছে যে সেইকাৰণে মই বোলো গাখীৰখিনি গৰম কৰি দিওঁ আৰু এতিয়া দুপৰীয়া আমাৰ এয়া চাহৰ মেল লাল চাহ একাপ খাবলৈ লৈছোঁ সদায় স্কুলত খাওঁ একাপ চাহ আজি ঘৰতে চবৰে লগত একেলগতে খাবলৈ লৈছোঁ আজি বন্ধ বুলি আৰু এটা কাম কৰিব পাৰোঁ কিন্তু আমি মানে আমাৰ চুলিৰ অকণমান যত্ন ল'ব পাৰোঁ ন আজি কৰা যাওক নেকি চাহকণ খাই লওঁ বহুত ধুনীয়া এটা বস্তু আনি থৈছোঁ আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে দেখুৱাব পাৰোঁ সাংঘাতিক ধুনীয়া আপোনালোকৰ একদম লগতে আপোনালোকৰ একদম প্ৰয়োজনীয় বস্তু আমাৰ চবৰে মানে বিশেষকৈ মাইকী মানুহবিলাকৰ আৰু ন চাহৰ লগত কি আছে দিয়া চাহৰ লগত এয়া হৈছে অকণমানি অকণমানি চুটৰ নিমকি এইটো খাব পাৰি এইডোখৰ হৈছে আধাখৰীয়া পল মিলি জুলি খাব লাগে হয় নাই এইটো প্ৰমাণ হয় নাই কচোন এটা তিল যদি 7টা পকাই থৈ ভাগ কৰি খাব পাৰে আমি এটা পা এইকেইটা মানুহে খাব নোৱাৰিম নি কলিজা তুমি কি খাইছা তুমি কলিজা কি খাইছা বেছিকে খাই দিলা বেছিকে খাই দিলা আকৌ চাহ তাহ খাই আহি গলো আইমনুকো দেখুৱা নাই নহয় এইটো কথা কৈছিলো আকৌ চুলি অকণমান কিবা এটা কৰিম বুলি কৈছিলো যে আইমনু চাহ আইমনুৰ লগতে আপোনালোককো দেখুৱাই দিলোঁ যিহেতু এইটো মই বহুত দিনৰ পৰাই ব্যৱহাৰ কৰি আছোঁ এইটো হৈছে আগাৰো ভলিউমাইজাৰ হেয়াৰ ড্ৰায়াৰ আৰু বাকী কিখিনি আছে এইখিনি ধুনীয়াকৈ চব লিখাই আছে এইবিলাক আপোনালোকে চাই ল'ব পাৰে কিহৰ বাবে অন্যতকৈ বেলেগ সেইটোতো ক'বই লাগিব ন আগাৰো হেয়াৰ ভলিউমাইজাৰে চুলি খুব সোনকালে ড্ৰাই কৰে আৰু 2 নম্বৰতে হৈছে চুলিৰ ভলিউম বঢ়ায় ফ্ৰিজ কম কৰে আৰু 4 নম্বৰতে চুলি ব্লো ড্ৰাইড লুক এটা দিয়ে চাউণ্ডটো শুনিব দেই এই হেয়াৰ ব্লো ড্ৰায়াৰ ব্ৰাছটোৱে চুলিৰ ষ্টাইলো দিব পাৰি ইমানেই কোমল ফিৰফিৰীয়া হয় নহয় মোৰ আগতে কেনেকুৱা ৰাফ আছিলে চুলি এতিয়া এইটো ব্যৱহাৰ কৰাৰ পিছত অন্য হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিবলৈ মোৰ মনেই নাযায় আগতে চুলিবোৰ যে যেতিয়া শুকোৱা ছালখনলৈকে পুৰে ষ্ট্ৰেট কৰিলেতো ক'বই নালাগে এইটোৱে ছালখন নুপুৰে আৰু এণ্টি স্কেলজিং টিপৰ কাৰণে ব্যৱহাৰ কৰোঁতে হাতখনো যে অকণমানো গৰম নহয় এই ড্ৰায়াৰত এই 3টা ছেটিংছ আছে স্পীডটো আপোনালোকে নিজৰ মতে মিলাই ল'ব পাৰে মই 2 নং স্পীডটোহে বেছি ভাল পালোঁ এডজাষ্টেবল হয় বাবে নিজৰ মতে যেনে তেনে মিলাই ল'ব পাৰি আৰু ধুনীয়াকৈ চিৰামিক টাৰ্মালিন হয় বাবে চুলিবোৰ চিকচিকীয়া হয় আৰু মইশ্চাৰাইজ কৰে চুইভেল পাৱাৰ কাৰ্ড আছে কাৰণে 360 ডিগ্ৰীলৈকে ঘূৰাব পাৰি ৱাৰেণ্টি কাৰ্ডো আছে এখন মেনুৱেল আছে নাজানিলে মানে চবেই নিজৰ মতে চাই ল'ব পাৰি যদি লওঁ বুলি ভাবে নহয় তেতিয়াহ'লে ল'ব পাৰিব দেই মই ডেছক্ৰিপশ্যনতে লিংক দি থৈছোঁ পাৰ্লাৰৰ খৰচো কমি যাব আৰু সময়টো বহুত বেছি বাচি যাব হয়নে নহয় কওকচোন আৰু যদি মোৰ চুলিখিনি আপোনালোকে ভাল দেখিছে এবাৰ কমেণ্ট কৰি থৈ যাব কামটো পিছে অকল মইহে কৰিলোঁ ইহঁতে কিছুমানে কৰিম কয়হে কিন্তু ল'ৰাৰ পৰা সময়ে নাপায় চাওকচোন আকৌ কাইলৈৰ কাৰণে স্থগিত ৰাখিলে দেই ইহঁতি বোলে কাইলৈ কৰিব বস্তু এটা লমকৈ যেতিয়া কৈ থাকোঁ নহয় লম এনেকৈ কৈহে থকা হয় আৰু অকণমান হেৰি কৰি দিয়া তললৈ এটা ভাল বস্তু আনিছোঁ চাওক এয়া হৈছে এডাল ষ্টেণ্ড আৰু এইটো সমজাই দিম আমাৰ মুনুৱে কেনেকৈ সজায় ক'ত সজায় কি কৰে কৰি থাকিব আৰু কৈ আছিলে তাই মই ফেনখন দি দিলোঁ চাওকচোন হ'লনে হ'ল এয়া আমাৰ সোণটোৱে সজাই আছে ওপৰত হৈছে আমুল ক্ৰীম এটা আছে বিস্কুট এইফালে এইটো আছে বিস্কুট আৰু ইয়াত আছে আমাৰ চেৰিৰ কাৰণে অকণমান মাংস মানুহৰ কাৰণে নহয় দেই মানে ব্ৰইলাৰ মাংস আনিছোঁ আৰু ব্ৰইলাৰ মাংসটো একদম নাখাওঁ দুইটা উঠিলা গুড ইভিনিং মুনু তোমাৰ বস্তু আনি দিলোঁ তুমি এদিনা চইচ কৰি থৈ অহা বস্তু অঁ একদম সজাই দিছোঁ আৰু খোৱা বস্তু সেইটো বাই বাই দেহা চোৱাচোন ধুনীয়া লাগিছে দেখোন অ' দেউতা ধুনীয়া লাগিছে নে চেণ্ডেল মাৰি দিয়া দেউতাই মাৰিব লাগে চেণ্ডেল
আমাৰ ৰাইজৰ ইউনিফৰ্ম দেখিছে নেৰা হ'ল আৰু সেইটোহে পিন্ধে এতিয়া মুনুৱে কণমানিজনীৰ কাৰণে মাখানা বনাই আছে কমেণ্টত কেতিয়াবা আহে মাখানাটো কেনেকৈ বনাই বুলি এনেকৈ অলপ ভাজি থাকিব লাগিব আৰু যেতিয়া মৰমৰীয়া হ'ব নহয় তেতিয়া নমাই ঠাণ্ডা হোৱাৰ পিছত এটা বৈয়ামত আপোনালোকে ধুনীয়াকৈ ভৰাই থৈ দিব পাৰিব এইফালে বনাই আছোঁ মাছ ফ্ৰাই কৰি আছোঁ এয়া বেঙেনা পুৰি আছোঁ আৰু এই ৰেগডাল মুনুৱে ইয়াতে সজাই ল'লে আমাৰ হেৰি ইমান বেছি ডাঙৰ নহয় আৰু পাকঘৰটো তথাপিতো জেগাই জেগাইটো তেনেকৈয়ে থ'ব লাগিব সুবিধাবোৰ য'ত হয় তেনেকৈ থৈ দিছোঁ আৰু এইখিনিতে ভাল পালোঁ আৰু ইয়াতে আছিলে আগতে বহুতখিনি টেমা চেমা এতিয়া ইয়াতে বাচনকেইটা থৈছে খাই আজৰি নে আমাৰ এওঁক আগতীয়াকৈ দি দিলোঁ আমাৰ আজি আকৌ বেলেগ এটা প্লেনিং আছে আমাৰ প্লেনিংটো আছিলে আজি কোমল চাউল জলপান খোৱা এতিয়া মানুহে হাঁহিব কিছুমানে যে ৰাতিও জলপান খাই নে জলপান দৈ পৰিলে চাইডত পৰিছে এইখিনি তোমালোকৰ দেই এতিয়া মাককেইজনীয়ে খালি পিছত খাব আমি সোনটোৱে মই এতিয়া খাম আমাৰ চিষ্টেমবোৰ এনেকুৱাই আৰু যেতিয়া যিটো বস্তু ভাল লাগে তেনেকৈ খাই দিওঁ ভাতৰ সলনি জলপান আৰু আকৌ ভাত নহয় আৰু আমাৰ আইমনুক ল'ৰাই বিহু দেখুৱাইছে মোৰ ওচৰলৈও নাহে আৰু সি মানে আজি ভাতটো ভালকৈ নাখাইছে দেই এতিয়া আকৌ সেই ক'লে আকৌ ভাত খাবলৈ লাগে দিনত যে তেনেকৈ খাইছিলে ভাল পাইছে খোৱা তেনেকৈ খোৱা চোৱা তুমি যেনেকৈ সন্তুষ্ট হোৱা তেনেকৈ খোৱা দেই তুমি যেনেকৈ সন্তুষ্ট হৈছা তেনেকৈ খোৱা অঁ সেইটো ভাল পাইছে আকৌ খোৱা মামীয়ে হাঁহিছে দেখিছা হে মুনু জলপান কেনেকুৱা দৈৰ লগত লগতে ক্ৰীম খাইছা এইটো কৈ দিছোঁ আৰু দৈয়ে খাব লাগে ক্ৰীমটো খাব নালাগিছিলে উপায় নাই দৈটো অকণমান কমকৈ আছিলে আৰু লগতে ক্ৰীমটো খালে টেষ্ট লাগে আৰু হৈছে কি ম'হৰ দৈ নহয় গৰুৰ দৈ গৰু গাখীৰ দৈটো অকণমান পনীয়া নিচিনা হয় ধুনীয়া খাবলৈ বৰ ধুনীয়া খোৱা দেই শুন মই খুৱাই দিম নে আহা মোৰ ওচৰলৈ অকণমান নাই অঁ শুন মোৰ ওচৰলৈ অকণমান আহা সেইটোকে খোৱা খোৱা দেউতাই ভিডিঅ'টো যদি চাবলৈ সময় পায় তেতিয়া দেখিব আকৌ মোৰ বেটাটোৱে ধুনীয়াকৈ খাইছে দেই মই তেনেকৈ ক'ব আকৌ নহ'লে দেউতাৰ মনটো বেয়া পায় নহয় বাই বাই এনেকৈ ক'ব হয়নে লাজ কৰি ঢুকাইছে আমলো কলিজাটো এজনী কলিজা আছে ভিতৰত আমাৰ এইটো কলিজা আছে আমাৰ ওচৰত ভিডিঅ'টোৰ পৰা সামৰণি একদম মাৰি দিওঁ আৰু গোটেই দিনটো বহুতখিনি কিবা কিবি দেখুৱাৰ কথা আছিলে কিন্তু এই ল'ৰালৈ বোলে আজিকালি বহুত বেছি ভিডিঅ' কৰিবই নোৱাৰে গতিকে বিদায় লৈ দিওঁ বাই বাই এইফালে আমাৰ এজন আহি পাইছে বাই বাই খাই বৈ আকৌ ওলাই গ'লেও মানুহ